ৰাতিপুৱাই পাৰ্চেল দুটা আহিলে এতিয়া আনবক্সিং কৰোঁ বলকচোন দেখাওঁ আপোনালোকক সকলোকে গুড মৰ্নিং আৰু এয়া এতিয়া পাৰ্চেলকেইটা এয়া দেখিছেনে ফুল এনেকৈ মালা যে তো সেয়া আহিছে তাৰপিছত চাইডল আহিছে আৰু এয়া লক্ষ্মী নাৰায়ণ কুবেৰজি গণেশজি সৰস্বতী মা ফটো এখন আনিছোঁ আজি যিহেতু ধনত্ৰেছ সেইটো কাৰণে আৰু এয়া গোল গোল যে দেখিছে এইটো কি আছিলে পাহৰিছোঁ নহয় ঘি দি বনোৱা যে ইয়াতে মানে তেল নিদিলেও হয় আৰু ঘি এক্সট্ৰাকৈ নিদিলেও হয় অফলাইন ইমান বিচাৰিলোঁ ক'তোৱে নাপালোঁ সেইদিনাখন তাৰপিছত সেইটো কাৰণে কেতিয়াবা লাগে কাৰণে মই বোলো লৈ লওঁচোন আৰু এয়া দেখিছেনে কামৰ বস্তুৱে বাৰু এইটো তাৰপিছত সেই আৰু এয়া এতিয়া চাফ চিকুণ কৰি মেলি ঘৰ দুৱাৰ চব ঠিক ঠাক কৰি বস্তুখিনি একদম জেগাই জেগাই ৰেডি কৰি দিছোঁ যিহেতু গধূলি হ'লে বৰ ভাগদৌৰ হয় এখন সেইটো কাৰণে কৈ থৈছোঁ আৰু দিনতে আৰু এয়া এতিয়া তুলসী পুলি এটাও ৰোৱা হ'ল কালি যে মাটি আনিছিলোঁ তো সেই আৰু কেনেকুৱা লাগিছে জনাব দেই চব ৰেডি কৰি থৈছোঁ এতিয়া অকল মানে গধূলি পূজা ভাগ কৰিলেহে হ'ব এইফালে বুট মগু চব ৰেডি কৰি থৈছোঁ চাকি যি লাগে আৰু তেনেকৈ সৰুকৈ নিয়ম এটা কৰিম বাৰু প্ৰতি বছৰে আমাৰ যিহেতু এনেকৈ নিয়ম এটা কৰা হয় তো সেইটো কাৰণে চাকি এগছকে দিব লাগিব আৰু এয়া বুট মগু তেনেকৈ তাৰপিছত এয়া চাহ বনাই ল'লোঁ সকলোৱে মিলি আমি চাহটো খাই লওঁ যিহেতু আজি ফাষ্টিঙত আছোঁ কাৰণ কেলৈ ঘৰত মানে কাতি বিহুৰ দিনাখন মই নাখাওঁৱেই ৰাতিপুৱা একো সেইটো কাৰণে মই ৰাতিয়ে খাওঁ আৰু এয়া এতিয়া সেইখিনি খাই মেলি এতিয়া যাওঁ কিবা কিবি আনোগৈ ধনত্ৰেছ বুলি মানে চাওঁ কি হয় জাৰুকে আনোগৈ নেকি আৰু এয়া বাহিৰখন কেনেকুৱা লাগিছে জনাব দেই ধুনীয়াকৈ একদম চাফ চিকুণ কৰি ডেক'ৰেশ্যন কৰি থৈ ওলাইছোঁ সৰুকৈ চিম্পুলকৈ আৰু ইয়াত কালী পূজা পাতিব ইমান ধুনীয়াকৈ তেওঁলোকে বনাইছে পেণ্ডেল একদম পূৰা ৰেডি কৰিছে আৰু লাহে লাহে পালেহি আৰু যিহেতু আৰু এয়া দেখিছেনে ইমান দাম সুধিলোঁ নহয় বাচন এটা ইও মানে কৰিছে যে সেই হাতত যে লৈ আছে দাদাজনে সেইটো হেনো 2400 টকা নল'লোঁ তাৰপিছতে সেই আৰু এতিয়া ঝাৰু ল'বলৈ আহিছোঁ এইবোৰ ঝাৰু হেনো চব বেলেগ বেলেগ মানে চবচে বোলে একদম দামী হেনো এইটো যোনটো কভাৰ লগাই থোৱা আছে সেইটো হেনো তাৰ এটা ল'লোঁ আৰু বাকী ভাগে সেই তেনেকুৱা দুটা ল'লোঁ মই বগে ইমান নাজানো মানে তেনেকুৱা মই কৈছোঁ যে এনেকুৱা হাৰিলে মানে যাতে সেইটো পৰিব নালাগে মানে ধূলি টাইপৰ সেইটো বস্তু মই বহুত বেয়া পাওঁ সেইটো মানে নথকা ক'তটোৱে নাই মই বিচাৰিছোঁ আৰু স্কুটি আজি লৈ অহা হ'ল কাৰণ কেলৈ গাড়ী আজি নানো বুলি অনা নাই কাৰণ ইমান ভিৰ আৰু সেই আৰু তাৰপিছত এতিয়া অলপমান বজাৰ আছে কৰি লওঁ মই একচুৱেলি দহি শেষ হৈ গ'ল দৈ নিবলৈ আহিছিলোঁ পুৰবী দৈ ক'তো বিচাৰি পাবলৈ নায়েই মানে ইয়াতে কি হৈছে জানো পুৰবী দৈটো এইদিনা পোৱাই নাই মই আকৌ সেইটো দৈহে খাই ভাল পাওঁ তাৰপিছত এয়া কিবা কিবি কেইটামান লৈ লওঁ বস্তু ঘৰলৈ আৰু সেই আৰু তাৰপিছত এতিয়া যাওঁ সোনকালে দেৰিও হৈছে 6টা বাজিলেই আৰু লাহেকৈ ধূপ চাকি জ্বলাব হ'ব এতিয়া আৰু ঘৰৰ পৰা ফোন কৰি আছে হ'ল নাই তাৰপিছত এয়া পালোহি আৰু বস্তুখিনি তেনেকৈ থৈ দিলোঁ আৰু সেইখিনি নুলিয়ালোঁ সেইখিনি পিছতহে উলিয়াম তাৰপিছত এতিয়া এয়া বহি হাত ধুই ল'লোঁ আকৌ গাটো তিয়াই ল'লোঁ এয়া ধনিয়া আনিলোঁ নিমখ আনিলোঁ ঝাৰু 3টা আনিলোঁ ধনত্ৰেছ বুলি নিমখ 2 পেকেট আনিলোঁ দেই আৰু চাউলো আনিলোঁ চাউল মানে তেনেকৈ এনেতো চাউল আছে ধৰি লওক বাচমতি চাউলৰ পেকেট এটা লৈ আহিলোঁ কাৰণ কেলৈ আজি বোলে চাউলো আনিব লাগে গোটা ধনিয়াও আনিলোঁ পাত ধনিয়াও আনিলোঁ আৰু সেয়ে তাৰপিছত এয়া এইখিনি ডেক'ৰেশ্যন কৰি থৈ গৈছিলোঁ যে চব কৰি থোৱাই আছে এতিয়া অকল পূজা ভাগ কৰিব লাগে আৰু লাহে দিয়ে থাপনাখন বহাব লাগিব পূজা মানে সেই লক্ষ্মী নাৰায়ণ ফটো আনিছিলোঁ যে ধনত্ৰেছ গণেশজি আৰু কি আছিলে নামটো পাহৰি সৰস্বতী মা সেই ফটোখন ধুনীয়াকৈ বহাম পূজা ভাগ কৰিম আৰু তো মই সেইবাৰ মানে পূজা বুলি নহয় ধূপ চাকি জ্বলাম আৰু তেনেকৈ ঝাৰুটো পূজা কৰিব লাগিব নহয় ঝাৰুটো পূজা মানে মই এইবাৰহে পূজা কৰি পাইছোঁ দেই মই তেনেকৈ পূজা কৰি পোৱা নাই মই এতিয়াহে গম পাইছোঁ এইবিলাক কথা আগতে ঝাৰুটো ওপৰতে বহি দিওঁ ঝাৰুটো ধুই পিনে দলিয়াই দিওঁ ঝাৰুটো মানে উল্টাকৈ থওঁ মানে পেলাই নথওঁ ঝাৰুটো বোলে শুৱাই থ'ব লাগে নাজানো নহয় তাৰপৰা গংকা জল আনি ধুনীয়াকৈ মানে ছটিয়াই মেলি ল'লোঁ আৰু চবতে ঝাৰুটোতো মানে ছটিয়ালোঁ এতিয়া ঝাৰুটো ধুনীয়াকৈ ধূপ ধূনা জ্বলাই পূজা কৰিম কাৰণ মা লক্ষ্মী হেনো ঝাৰুটো খুবেই প্ৰিয় আৰু ঝাৰুটো হেনো যদি বেয়া মানে ধৰি লওক গুৰিয়াই বা ঝাৰুটো ক'ৰবাত ধাম ধুম পেলাই দিয়ে বা উল্টাকৈ থয় মা লক্ষ্মী হেনো বহুত খং কৰে হেনো নাজানো নহয় সেইখিনি মই গোটেইখিনিয়ে কৰিছিলোঁ আগতে এতিয়াহে গম পাইছোঁ তাকে এতিয়া ক্ষমা খুজিব লাগিব আৰু ইয়াত কেনেকুৱা লাগিছে জনাব দেই এইখিনি ইয়াত নামবোৰ মই ইমান নাজানো যি লাগে সকলো দিয়া হৈছে আৰু কুঁহিয়া এইফালে বাটাচা শিলিখা ড্ৰাই ফ্ৰুটছ মানে কাজু এলমণ্ড পেষ্টা দিয়া নাই মানে এইটো আখৰোটো নহয় কি আছিলে মাখানা দিছিলোঁ সেই আৰু মুড়ি নহয় আখৈ দিছোঁ তাৰপিছত সেই আৰু বাটাচাটো গম পাইছে চেনি পাত যে বনাই সেইটো এটা দিলোঁ মিঠাই
তো ফলমূলখিনি গোটাকৈ তেনেকৈ দিছোঁ আৰু সেইভাগ চব ৰেডি কৰি মেলি তুলসী আকৌ ইয়াতে তুলসীও ইয়াতে বহাই দিলোঁ আৰু থাপনা ভাগ যিহেতু বাহিৰত আৰু নিবলৈ মন নগ'ল ইয়াতে বোলো কৰোঁ আকৌ বেলেগ বেলেগকৈ পূজা কৰিবলৈ মন নাই ইয়াতে ধুনীয়াকৈ প্ৰাৰ্থনা ভাগ গাম আৰু সেই আৰু সকলো মানুহ এতিয়া ঘৰৰ ভিতৰত সোমাই লওক তাৰপিছত ধুনীয়াকৈ চাকি তাকি জ্বলাব লাগিব মানুহবোৰ এটা এটাকৈ আহি থাকে আমাৰ গম পায়নে তো মানে কি ক'ম আৰু মাতিয়ে থাকিব লাগিব মানে এনেকুৱা হৈ যায় নিজে জানিব লাগে ঘৰত যে বোলে কিবা এভাগ পতা হৈছে বোলে যাওঁচোন পূজা পাতল কৰিয়ে এয়া আজৰি হ'লোঁ আৰু এতিয়া এইফালে চাহ বনাই আছোঁ কোনোবাই গাখীৰ চাহ খাব কোনোবাই লাল চাহ খাব চব বেলেগ বেলেগ আৰু মই পিছে কফিহে খাম ব্লেক কফি কাৰণ মই দিনত একদম গাখীৰ চাহ ঠিকছে খাই লৈছোঁ এতিয়া খালে মই একদম মৰি থাকিব লাগিব সেই আৰু দিনত কিন্তু গেছে নাপালে ভগৱানৰ কৃপাত আৰু এতিয়া কিন্তু গেছে পাব মই জানো সেইটো কাৰণে মই এভইডে কৰিছোঁ আৰু কেনেকুৱা লাগিছে জনাব দেই মানে যিমানখিনি পাৰোঁ কৰিছোঁ আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন এটা কৰি দিছোঁ এইটো নিজৰ আইডিয়া মতে এইটো কোনো অনলাইনত মই চোৱা নাই দেই সেই আৰু গম পাইছে মই কেনেকৈ কৰিছোঁ এইবোৰ চব মই পিছত ক'ম বাৰু আপোনালোকক কৈয়ে দিওঁ ৰ'ব এই যে এনেকৈ সৰু সৰু যে টুকুৰা টুকুৰাবোৰ ফুলবোৰ দেখিছে নহয় ছাইডত যে পৰি আছে সেইবোৰ যে সেই বিশ্বকৰ্মা পূজাত অনা মালা এডাল ছিগি থাকিলে তো তাকে সেইখিনি পেলাই নিদি এই চাওক ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিলোঁ গম পাইছে চাগে ধৰিব পাৰিছে আপোনালোকে আৰু সেই মালাডাল যে আনিছিলোঁ অনলাইনত সেই তেনেকৈ সেইবোৰ বেলেগ কাৰণে আনিছিলোঁ কিন্তু মই ইয়াত এনেকৈ দিব লাগিব আৰু এতিয়া তাৰপিছত এয়া দুৱাৰমুখতো এনেকৈ দিনতে যে সজাই থৈ গৈছিলোঁ যিমানখিনি বাৰু কৈছোঁ কেনেকুৱা লাগে জনাব আৰু জুবিন দাৰ নামতো চাকি এখন জ্বলালোঁ জুবিন দাৰ কাৰণেও প্ৰাৰ্থনা কৰিলোঁ সেইটো নক'লেও সেইটো কৰিমেই মানে জুবিন দাৰ কাৰণে এইটো কৰিমেই য'তেই নহওক মানে যিয়ে নহওক কৰিমেই মানে সেইটো চাকি জ্বলামেই জুবিন দাৰ কাৰণে এখন যেনেকৈ নহওক আৰু মই মন্দিৰলৈ গ'লেও জুবিন দাৰ নামতো চাকি জ্বলাওঁ সেয়ে আৰু তো নিজৰ ঘৰৰ মানুহজনক কেনেকৈ পাহৰি যাওঁ আৰু সেইবোৰ কথা জুবিন দাৰ নাম ওলালে মানে কিবা এটা মানে বহুত দুখ লাগে আৰু মানে মোক বেলেগ খং উঠে কাৰণ কেলৈ আগতে জুবিন দাক এবাৰো চুবলৈ নাপালোঁ আৰু সঁচাকৈ ভগৱানজনক চোৱাটো বৰ মানে মুখৰ কথা নহয় দেই যোনখিনিয়ে চুলে সঁচাকৈ মানিব লাগিব আজিলৈকে জুবিন দাৰ লগত মানে জুবিন দাৰ হাতখনকে চুবলৈ নাপালোঁ ভৰিকেইটাও চুবলৈ নাপালোঁ এবাৰ যদি ভৰিকেইটা জুবিন দাৰ ভৰি দুখন যদি মই মূৰত ল'ব পাৰিলোহেঁতেন মানে চুই যদি আশীৰ্বাদ ল'ব পাৰিলোহেঁতেনো কিমান যে ভাগ্য হ'লোহেঁতেন জীয়াই থাকোঁতে আকৌ জুবিন দাক কাষলৈও যাবলৈ নিদিয়ে এতিয়া আকৌ জুবিন দাক মনে মনে নি সেই পানীত ঠেলামাহে মাৰিলেগৈ গৈ পিনে তো সেয়ে আৰু বহুত খং উঠে এইবোৰ কথা মনত পৰিলে তো ভগৱানৰ ওচৰত প্ৰে কৰিছোঁ যাতে জুবিন দাই সোনকালে ন্যায় পাওক আৰু জুবিন দাক যোনে যোনে মাৰিছিলে সেইকেইটা যাতে স্বৰ্গততো এনেও এটি স্থান নাপায় নৰকত যাতে সিহঁতৰ হাৰ্ডি এডালো নাথাকে জাগা লাগিলে সিহঁতৰ মানে ছাঁ অকণমানো থাকিব নালাগে নৰকত সিহঁতক গোটেই মানে ফেমিলিলৈকে ধ্বংস কৰি দিয়ক মই সেইটোৱে বিচাৰোঁ কাৰণ জুবিন দা ফেমিলিটো ধ্বংস কৰিছে সিহঁতৰ বেয়া লগা নাছিলে আজি গৰিমা বৌজনী মুখখন চাব নোৱাৰোঁ ইমান দুখ লাগে জুবিন দা ঘৰখন থান বান কৰি দিছে জুবিন দা আজি সংসাৰখন ভালকৈ গঢ়িবলৈ নাপালে সিহঁতে সেই এনেকুৱা কৰি পেলালে সেই মানুহজনে সিহঁতে এনেকৈ অকলে মানে হেৰি কৰি দিলে সিহঁতে সেইটো অকণো বেয়া নালাগিলেনে সিহঁতি এবাৰো সিহঁতৰ মানে দুখ নালাগিলেনে সিহঁতক যদি ইমানেই টকা পইচা লাগিছিলে তেতিয়াহ'লে জুবিন দাক সিহঁতে কিডনেপ কৰিব লাগিছিলে তেতিয়াহ'লে গোটেই আমি ৰাইজে যিমান জনতা আছে আমি সকলোৱে পইচা গোটাই আমি এটকা গোটাই যেনেকৈ হ'লেও আমি 3 কোটি টকাটো আমি কৰিব পাৰোঁ ন চবেই আমি তেনেকৈতো জুবিন দাক উলিয়াই আনিব পাৰিলোহেঁতেন মানুহটো মৰাতকৈ লাগিলে তহঁতি কিডনেপ কৰি থওঁ মানুহটো মাৰি পেলাই কি দৰকাৰ মানুহটো একচুৱেলি জীয়াই ৰাখ তহঁতি মানুহটো যি থাকিবলৈ দে যি থকাহেঁতেন তহঁতক কিমান পইচা লাগে আমি গোটেই ৰাইজে মিলি সকলোৱে তহঁতক আমি যেনেকৈ নহওক এটকাকৈ গোটাইও থ'ব পাৰিলোহেঁতেন দিব পাৰিলোহেঁতেন কিন্তু মানুহটোকে খাই পেলালে সিহঁতি আৰু সেইবোৰ বহুত কথা আছে মই ক'ব নোৱাৰোঁ সেই মোক খং উঠে মোৰ জুবিন দা মানে তো সেইবিলাকে আৰু ঘৰতো কৈয়ে থাকোঁ মাহঁতক সদায় কৈ থাকোঁ কি হ'ব জুবিন দা ন্যায় পাবনে বাৰু আৰু লগা নাই জুবিন দা নাই বুলি মোৰ কাৰণে জুবিন দা কেতিয়াও মৰা নাই আৰু মই জানো জুবিন দা জীয়াই আছে জুবিন দা আকৌ আহিব আমাৰ মাজলৈ ভগৱানজনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে তেওঁ এজন মহাদেৱৰ অৱতাৰ হয় তেওঁ এজন মহাদেৱ হয় তেওঁক মানুহে সেই বেয়া মানুহখিনিয়ে খুলি খালে জুবিন দাক জীয়াই থাকিবলৈ নিদিলে শান্তিকৈ মানুহটোক ধ্বংস কৰি পেলালে আৰু এয়া আমি এতিয়া চাহ খাব লৈছোঁ আৰু এয়া এতিয়া মটৰ ঘুগুনি পেলাই বুট দালি এনেকৈ বনি আছে আজি পুৰিকৈ খাম আৰু মই শুকান ৰুটি খাম কাৰণ কেলৈ মই গেছ হ'ব বুলি ভয় লাগিছে ৰাতিপুৱা পূৰা ঠিকছে গাখীৰ চাহ খাইছোঁ তো মোৰ পুৰি খালে মোক গেছে পাই যায় আৰু সেই ৰাতিপুৱা যদি মই মানে ধৰি লওক 12টামান বজাত যদি খাওঁ একো নাই কিন্তু মই ৰাতি আৰু একদম ৰাতিপুৱাই খাব নোৱাৰোঁ মোৰ পূৰা একদম গেছে আমনি কৰে 2টামান 1-2টামান বজাত খাব পাৰোঁ কিন্তু ভাতটো স্কিপ কৰিব লাগিব তো সেই আৰু
তো আজি লক্ষী পূজা কাতি বিহু বুলি আজি আমি এনেকৈ উদযাপন কৰিলোঁ আৰু বিশেষ একো আয়োজন কৰা নাই তো সেই আৰু ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব